মৰিগাঁৱৰ তেলাহীত ভেৰনীয়া গুণ্ডাৰ আক্ৰমণত আহত 2 ভাই ভনী এটা পৰিয়ালৰ পাৰিবাৰিক কন্দলক লৈ সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া মৰিগাঁও তেলাহী চাৰিআলিৰ ইব্ৰাহিম আলী দেৱান নামৰ শিক্ষকজনৰ দ্বিতীয় পত্নীৰ বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াৰ মাজতে সৃষ্টি হৈছে এক অনাকাংক্ষিত পৰিস্থিতি ইব্ৰাহিম আলী দেৱানৰ প্ৰথমা পত্নীৰ বিয়োগৰ পিছতে প্ৰায় 3 বছৰ পূৰ্বে বিবাহ কৰাইছিল এগৰাকী মহিলাক কিন্তু ইব্ৰাহিম আলী দ্বিতীয় পত্নীৰ কাম-কাজ চালচলনক লৈ সুখী নাছিল অভিযোগ অনুসৰি দ্বিতীয় পত্নীয়ে কেৱল টকাৰ লালসাত বিবাহ পাশত আবদ্ধ হোৱাৰ লগতে সময় সময় স্বামী আৰু 2 সন্তানক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে স্বামী ইব্ৰাহিম আলীয়ে আৰু 2 সন্তানে পৰিস্থিতিয়ে স্বামী স্ত্ৰীৰ মাজত বিবাহ বিচ্ছেদ পৰ্যন্ত আগবঢ়াৰ লগতে আদালতৰ নিৰ্দেশত এজন অধিবক্তাৰ জৰিয়তে দ্বিতীয় পত্নীয়ে তেওঁৰ সামগ্ৰীসমূহ স্বামী গৃহৰ পৰা নিবলৈ আহি কেইজনমান ভেৰনীয়া গুণ্ডাৰ সহযোগত নিজৰ সামগ্ৰীসমূহৰ বাহিৰেও স্বামীৰ বহু সামগ্ৰী আৰু নগদ ধন লৈ যোৱাৰ লগতে 2 সন্তানক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মৰিগাঁও আৰক্ষী অধীক্ষকক এজাহাৰ দাখিল কৰে আনহাতে ঘটনা সন্দৰ্ভত উক্ত সময়ত উপস্থিত থকা চৰকাৰী গাঁও প্ৰধানে জানিব দিয়া অনুসৰি মহিলাগৰাকীৰ লগতে তেওঁৰ লগত অহা যুৱক কেজনে বিভিন্ন অশ্লীল ভাষা প্ৰয়োগ কৰাৰ লগতে 2 সন্তানক মাৰধৰ কৰি তালিকা বহিৰ্ভূত বহু সামগ্ৰী লৈ যায় আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব মোৰ মানে প্ৰথম পত্নী 2018 চনত মৃত্যু হৈছিল মৃত্যু হোৱাৰ পাছত 4-5 বছৰ মই বিবাহ নকৰাকৈ আছিলোঁ ল'ৰা ছোৱালীকেইটা ডাঙৰ দীঘল কৰি শিক্ষা দীক্ষা দি পেলাই যিহেতুকে সৰু হৈ আছিলে তাৰ পাছত মই এই হাসনা বেগম নামৰ এই মানুহজনী 2022 চনত মই আনিছিলোঁ আনাৰ পাছৰে পৰা মই ঘৰ ধৰিবৰ কাৰণে আনিছিলোঁ কিন্তু ঘৰ ধ্বংসহে কৰিব আহিলে তাই ৰন্ধা বঢ়াও নকৰে ঘৰৰ পৰা ওলাই যায়গৈ দিনতো নাথাকে ৰাতিও নাথাকে ৰাতি ক'তবা গৈ বিবাহ চিবাহ এইবিলাক পহুৱাই ফুৰে কাবিন চাবিন কিবা কিবি কৰি থাকে ৰাতি ওলাই যায়গৈ মই গোটেই ৰাতি উজাগৰে থাকিব লগা হয় গতিকে আৰু বহুত কথা আছে মই বহলাই নকওঁ মেইন কথাটো হ'ল যে তাই মোৰ ভাত নাখায় ভাত নোখোৱাৰ কাৰণে মহামান্য আদালতত এই বিষয়ে আলোচনা হোৱাৰ পাছত উকিলে ক'লে যে ঠিক আছে তাই মালখিনি বাৰু উদ্ধাৰ হওক মালখিনি আনিবৰ কাৰণে তাই যাব মানুহ চানুলৈ আপুনি মালখিনি দি দিব চৰকাৰী কামবুঢ়া আৰু সমাজৰ সেক্ৰেটাৰীক দায়িত্ব দি দিলে তেওঁলোকে আহিলে আহাৰ পাছত তেওঁ কৰিলে কি কিছুমান ভেৰনীয়া গুণ্ডা বাহিনী লৈ আহিছে আনি পেলাই ঘৰৰ ভিতৰত সোমাই এক ফালৰ পৰা জধে মধে য'ত যি পাইছে তাইৰ বস্তু 6 বিধ নে 7 বিধ আছিলে তাৰ ঠাইত কমেও 19 বিধ মাল লৈ গুচি গৈছে ইয়াৰ বাহিৰেও তেওঁ কাঁহী বাতি বাচন বৰ্তন য'ত যি আছিল সব মানে বস্তাত ভৰাই লৈ গুচি গৈছে ৰাতি আমি ভাত খাবলৈ পৰা নাই যোৱাৰ সময়ত আকৌ কি কৰিছে এই মোৰ ল'ৰাটো এক্সিডেণ্ট হৈ আছিলে এক্সিডেণ্ট হৈ এই ডিঙিৰ এই কামিহাৰটো ভাঙা আছিলে সেই ভাঙা জেগাতে পুনৰ এটা ঘুচা মাৰি পেলাই ল'ৰাটোকো মাৰিছে মোৰ ছোৱালীজনীকো মাৰিছে মাৰি পেলাই আকৌ দৌৰি গৈ পেলাই থানাত গৈ পেলাই হেনতে কেছ দিছে তাৰ পাছত মই উপায়ন্তৰ হৈ পেলাই পিছদিনাখন মহামান্য আদালতৰ কাষ চাপিলোঁ আৰু আমাৰ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ কাষ চাপি পেলাই মই এই বিষয়ে অৱগত কৰাই পেলাই সকলো জনাইছোঁ জনোৱাৰ পাছত তেখেতসকলে এতিয়া মোৰ এটা ন্যায় বিচাৰ কৰি দিলে মই আনন্দিত হ'ম বুলি মই মোৰ ফালৰ পৰা মই কৈছোঁ আৰু ধৰিবৰ আহি ঘৰ ধ্বংসহে কৰিবৰ আহিছে গতিকে বহুত টৰ্চাৰ কৰি থাকে মোক ব্লেকমেইলিং কৰি থাকে আৰু কয় তোক ডমেষ্টিক ভাইলেন্সত দি পেলাই তোৰ চাকৰি খাই দিম এনেকুৱা বহুত ধৰণৰ ভাবুকি দি থাকে এইখিনিকে মোৰ ক'ব মোৰ নাম ইব্ৰাহিম আলী দেৱান ঘৰ মোৰ তেলাহী চাৰিআলিত তেওঁলোকৰ মালৰ লগতে মোৰ মালো লৈ গৈছে তেওঁলোকৰ 6-7 বিধ মাল আছিল প্ৰায় 19 বিধ মান মাল লৈ গুচি গৈছে মোৰ মানে মৰিগাঁৱতে বিষয়টো আলোচনা কৰিছিল উকিলৰ সন্মুখতে 2টা পাৰ্টিয়ে এইটো হানান উকিল আছিল আৰু এজন নিহাৰ আছিল তেওঁলোক দুজনে আলোচনাৰ মৰ্মে 2টা পাৰ্টিকে ক'লে যে এইটো কোনো পুলিচ নালাগে আমি মোকাবিলা কৰি দিছোঁ 2 পক্ষ যাব মালখিনি লৈ আহিব আৰু তাৰ ডকুমেণ্টখিনি আছে ডকুমেণ্টখিনি লৈ আহিব আমি কাগজ পত্ৰ গোটেইখিনি ৰেডি কৰিছোঁ কাইলৈ আহিব সৈবদ্ধ কৰিবা গোটেই ভিছাটো আমি মাৰি দিম তেনেকৈ ক'লে সেই হিচাপে মোকো তাতে এই খুৰাই ক'লে যে তুমি ক'ত আছা মই মৰিগাঁৱতে আছোঁ আহাচোন সেইফালে এনে ক'লে মই তাত মাতিলে গ'লোঁ তেখেতে ক'লে এখেতে আমাৰ চহৰী কামবুঢ়া
মোক তেনে গাঁও প্ৰধান বুলি ক'লে চিনাকিটো কৈ দিয়াৰ লগে লগে উকিলে ক'লে যে ঠিক আছে আপুনি যদি আহিছে ভালেই হৈছে এটা কাম কৰক আপোনাৰ এলেকাৰ যিহেতুকে আপুনিও যাওক আপুনিও থাকিব ইয়াতে কোনো হাই কাজিয়া নহয় শান্তি পৰিৱেশত হ'ব আমি আলোচনা কৰি দিছোঁ আপুনি লগত থাকি খালি তেওঁলোকৰ মালখিনি লৈ আহিব লগত থাকি দিব আৰু তেওঁলোকে শান্তি পৰিৱেশত মালখিনি উলিয়াই আছে লৈ আছিল তাৰপিছতে তেওঁলোকে শেষত মানে অপ্ৰীতিকৰ সৃষ্টি কৰিছে এজনৰ 4 নম্বৰ এজন মানুহ আহিছে অশ্লীল ভাষা কৈছে চিঞৰ ভাষা কৰিছে তাৰপিছতে এটা অপ্ৰীতিকৰ সৃষ্টি হৈছে আৰু মই ইমানখিনি দেখিছোঁ আৰু জানিছোঁ আৰু তেওঁ উকিলে এখন এই লিষ্ট এখন দিছিলে কৈ যে কি মাল পাইছে আপোনালোকে টিক মাৰ্ক দিব ইয়াতে দিয়াৰ পিছত আৰু যদি তাৰ অতিৰিক্ত মাল থাকে তলত মানে ৰিমাৰ্ক দি চব লিখি যাব লিখি গৈ পেলাই আপোনালোকে সেই লিষ্টখন আমাক দি দিব তাই চহী কৰিব মালখিনি পাৰোঁ বুলি চহী কৰিব সাক্ষী হিচাপে তাত যিখিনি মানুহ উপস্থিত থাকে তেওঁলোকক আপুনি চহী লৈ দিব মৰিগাঁৱৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন